ধৰ্মীয় সম্প্ৰীতিত দুষ্কৃতিকাৰীৰ প্ৰচণ্ড আঘাত হোজাই ধুবুৰীত সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ দুই স্থানতে মন্দিৰ আৰু হিন্দু ধৰ্মীয় লোকৰ ঘৰত আপত্তিজনক খাদ্য সামগ্ৰী পেলোৱাত তীব্ৰ উত্তেজনা এয়া হোজাইৰ দৃশ্য প্ৰতিবাদত উত্তাল হোজাই হাতে হাতে প্লে কাৰ্ড লৈ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে জনতাই দিলে প্ৰতিবাদী শ্লোগান ৰাতিপুৱা আকৌ মোৰ নিজৰ ঘৰত ভিতৰত বাউণ্ডাৰীৰ ভিতৰত গোমাংস পেলাই থৈ গৈছে ইয়াতে স্কুলৰ ওচৰত গোমাংস পেলাই থৈ গৈছে আনহাতে ধুবুৰীত শনিবাৰৰ নিশাৰ পৰাই উত্তাল পৰিৱেশ পথ বন্ধ কৰি দোষীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰে ধুবুৰীৰ হিন্দু সংগঠন আৰু স্থানীয় ৰাইজে আমি প্ৰশাসনক দাবী জনাওঁ যিসকলে আমাৰ হিন্দুৰ আস্থাৰ কেন্দ্ৰস্থলত এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিলে তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বেলেগ ধৰ্মৰ মানুহ ধৰ্ম পালন কৰে আমি বাধা দিয়া নাই কিন্তু আমাৰ ধৰ্মৰ ওপৰত আঘাত কিয় ঈদৰ দিনা আৰু দেওবাৰে পুৱা কোনো দুষ্ট প্ৰকৃতিৰ লোকে হোজাইৰ যোগীজান ৰোডৰ বৰপুখুৰীৰ পথ আৰু মন্দিৰৰ সমীপত গোমাংস পেলাই যোৱা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বৰপুখুৰীৰ ভূঞাপতি আদি অঞ্চলত এই ঘটনা সংঘটিত হয় বিষয়টো হোজাই জিলা প্ৰশাসনৰ অৱগত হোৱাৰ লগে লগে অঞ্চলটোৰ আইন শৃংখলা অটুট ৰখাৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰে পথলৈ ওলাই অহা উত্তেজিত জনতাক খেদি পঠিওৱাৰ চেষ্টা কৰে নিৰাপত্তাৰক্ষীয়ে ইপিনে হোজাই যোগীজান সংযোগী পথ স্তব্ধ কৰি দিয়ে প্ৰতিবাদকাৰীয়ে দেওবাৰৰ বিয়লিৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ দাবী জনাই প্ৰতিবাদী জনতাই আমি এই পৰিৱেশটো যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে আমি ব্যৱস্থা ল'ম ঘটনাস্থলীত হোজাইৰ বিধায়কসহ আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে কিন্তু হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ঘটনাক লৈ ব্যক্ত কৰে তীব্ৰ ক্ষোভ শান্তি কেতিয়া একপাক্ষিক নহয় কেনেকৈ একপাক্ষিক হ'ব আজি যদি গৰু মাংস পেলাইতে হিন্দু মানুহবিলাক ঘৰত বহি থাকিব নেকি কওকচোন কেনেকৈ বহিব তেখেতসকলে যদি ইয়াতে আন্দোলন কৰিছে আন্দোলনটো আমি কেনেকৈ ক'ম সেইটো এটা পাৰ্ট অফ ডেমক্ৰেচি ইপিনে ধুবুৰীতো অনুৰূপ ঘটনা গোলকগঞ্জৰ নালিয়া থানাৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰ আৰু ধুবুৰীৰ ৩ নম্বৰ ৱাৰ্ডৰ বজৰংবলীৰ মন্দিৰত দুষ্কৃতিকাৰীয়ে গোমাংস পেলাই থৈ যোৱা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আনকি একাংশ লোকৰ ঘৰতো আপত্তিজনক খাদ্য নিক্ষেপ কৰাৰ অভিযোগ উঠিছে পৰিণতিত শনিবাৰৰ নিশাৰ পৰাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনা সংঘটিত হোৱা স্থানত এইটো প্ৰথমবাৰৰ ঘটনা নহয় এই মন্দিৰৰ আজি এবাৰ ৩ নম্বৰ বাৰৰ ঘটনা আৰু যোৱাবাৰো এনেকুৱা ঘটনা ঘটিছিল কিন্তু এইটো ৰাস্তাত পেলাই থৈ গৈছিল কিন্তু এইবাৰ ইমান সাহস পাইছে সিহঁতসকলে যে সিহঁতসকলে আজি মন্দিৰৰ দুৱাৰৰ সন্মুখত ৰাখি থৈ গৈছে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ গ্ৰহণ কৰে পথ অৱৰোধ কাৰ্যসূচীও প্ৰয়োজনত ধুবুৰী বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিলে দল সংগঠনে আমি পথ অৱৰোধ কৰিছোঁ যিমান টাইমলৈকে যিমান দিনলৈকে ইয়াৰ কালপিত নধৰিব আমি পথ অৱৰোধ কৰিম দৰকাৰ হ'লে আমি অহাকালি ধুবুৰী বন্ধ কৰিবলৈ বাধ্য হ'ম আজিৰ দিনত যদি দুষ্কৃতিক আমাক এৰেষ্ট নকৰে তেনেহ'লে আজিৰ ভিতৰত নোৱাৰে তেনেহ'লে ৰাস্তা বন্ধ থাকিব দেওবাৰৰ ভিতৰত দোষীক কৰায়ত্ব নকৰিলে ধুবুৰী আৰু হোজাইত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাৰ আশংকা নথকা নহয় আনহাতে এই দুষ্কাৰ্যক ৰাজনৈতিক ৰহণ সনাৰ চেষ্টা চলাইছে হোজাইৰ বিধায়কৰ লগতে ধুবুৰীৰ হিন্দু সংগঠনৰ একাংশ লোকে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে তেওঁলোকে যোৱাকালি কাকিত যিটো ঘটনা হৈছে এনেধৰণৰ ঘটনা তাতে গৌৰৱ গগৈ জিন্দাবাদ কিয় কৈছে দুষ্কৃতিকাৰীসকলে যদি দুষ্কৃতিকাৰী সেই সমাজৰ কিহৰ কাৰণে কয় কংগ্ৰেছে কিয় ষ্টেটমেণ্ট নিদিয়ে কংগ্ৰেছে কিয় নকয় যে এইবিলাক নাম ক'ব নালাগে বুলি গৌৰৱ গগৈ হেৰি হ'ল কি কয় কংগ্ৰেছৰ সভাপতি হ'ল তাৰ পিছত 2 সপ্তাহমান পিছত হেৰিত কাকিত আমাৰ অসমীয়া মানুহবোৰ খেদি গ'ল খেতিয়কবিলাকক আজি আমাৰ ইয়াত গৰু মাংস পেলাই দিলে আজিৰ পৰা 3 বছৰ আগলৈকে শান্তিত আছিল আজি পাৱাৰবিলাক ক'ত পাই আছে পূৰ্ববংগ মুছলমানবিলাকে এনে অসামাজিক কাৰ্যই সামাজিক সম্প্ৰীতি বিনষ্ট কৰি পৰিস্থিতি অৱনতি ঘটোৱাৰ আশংকা নথকা নহয় এনে ক্ষেত্ৰত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে প্ৰশাসনৰ ভূমিকা নিশ্চয় হ'ব লক্ষণীয় হোজাইৰ পৰা ৰূপক বৰা আৰু ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মা ৰিপৰ্ট NKTV+